হোৱাটছআপ আপোনালোকে ব্যৱহাৰ কৰিবলৈ নাপাব ভাৰতত কথাষাৰ আচৰিত যেন লাগিলেও কথাটো সত্য ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনাইছো কিয়নো গুৰুত্বপূৰ্ণ কথা কেইটামান আছে সৰু সৰু যিকেইটা কথা বহুতে গম নাপায় মই কথা কেইটামান ক'বলৈ আহিছো এনেইতো আপোনালোকে ভিডিঅ' বহুতেই চাই অকনমান সময় এটা দি এই ভিডিঅ'টো চাই যাওক কেনেকুৱা লাগিব এবাৰ ভাবি চাওকচোন কাৰণ ৰাতিপুৱা আপোনালৈ আহে গুড মৰ্নিং কোনে দিয়ে আপোনাৰ বন্ধুৱে দিয়ে আপোনাৰ খুব আত্মীয় স্বজনে দিয়ে গুড মৰ্নিং বা বিভিন্ন ধৰণৰ খবৰ হোৱাটছআপৰ জৰিয়তে আহে দিনভৰ মাজ ৰাতিলৈকে বা গোটেই ৰাতি 24 ঘণ্টাই কাম কৰে হোৱাটছআপে আৰু এতিয়া হোৱাটছআপ ভাৰতত হঠাৎ নাইকিয়া হৈ গলে কেনেকুৱা হ'ব এটা কথা হৈছে হোৱাটছআপ কোম্পানীটো ভাৰতৰ পৰা গুচি যাব বুলি নিউজত আপোনালোকে পাই আছে হয় খুব সোনকালে ভাৰতৰ পৰা যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে প্ৰায় ঠিক হৈ পৰিছে কিয় ঠিক হৈ পৰিছে গম পাইছেনে উচ্চ ন্যায়ালয়ত এখন আইটি আইন খন পুনৰীক্ষণৰ কথা চলি আছে উচ্চ ন্যায়ালয়ত আৰু সেই উচ্চ ন্যায়ালয়ত যেতিয়া এই কথাটোক লৈ তাত বিচাৰ চলিছে সেই বিচাৰত হোৱাটছআপৰ যিজন অধিবক্তা সেই অধিবক্তাজনে স্পষ্ট কৰি দিছে যে আমি ভাৰত এৰি গুচি যাব লগিয়া হ'ব কিন্তু কিয় মই কৈ আছো এতিয়া শুনক আপোনাৰ যিটো হোৱাটছআপ আছে সেই হোৱাটছআপৰ পৰা যিখিনি আপুনি মেছেজ বেলেগলৈ দিয়ে সেই মেছেজখিনি আপুনি বিচাৰিব নেকি আন কোনোবাই আপোনাৰ সেই মেছেজখিনি নিৰীক্ষণ কৰি থকাটো আপুনি কালৈ কি মেছেজ দিছে কালৈ কি ফটো পঠাইছে কালৈ আপুনি ভিডিঅ' কল কৰিছে কালৈ কি ভয়েস মেছেজ পঠাইছে কালৈ আপুনি ফটো দিছে এনেকুৱা ধৰণৰ কথাবোৰ কোনোবাই আপোনাক মনে মনে চাই থকাটো আপুনি বিচাৰে নেকি আপুনি নিশ্চয় নিবিচাৰে হেতুৱে কথা এই যে হোৱাটছআপ যাবলৈ ওলাইছে এটো কাৰণে এখন আইন আহিছে আৰু সেই আইনখনৰ পুনৰীক্ষণ কৰি কি কৰিছে আপোনাৰ হোৱাটছআপৰ মেছেজবোৰ বেলেগে চাব বিচাৰিছে কিনো কৰিছে তাত কালৈ মেছেজ দিছে কি কথা পাতিছে কথাখিনি গম পাইছেনে এটো এটা সম্পূৰ্ণ পাৰ্সোনাল গোপনীয় মই কি কথা পাতো আপোনাৰ লগত আপুনি আৰু মই জানিব লাগে আন কাৰো দৰকাৰ নাই সম্পূৰ্ণ আমাৰ এটা ব্যক্তিগত প্ৰাইভেট কথা আপুনি মই কাজিয়া লাগো আপুনি মই ভাল কথা পাতো আপুনি মই ভয়েস মেছেজ কৰো যি কৰো আমাৰ সম্পূৰ্ণ আপোনাৰ আৰু মোৰ ব্যক্তিগত কথা এটো কিন্তু তৃতীয়জন ব্যক্তিয়ে সেই মেছেজখিনি বৰ্তমান সময়ত চাব বিচাৰিছে আৰু হোৱাটছআপে কৈছে যে আমি চাবলৈ নিদিও আৰু যদি চাবলৈ দিবই লগিয়া হয় তেনেহলে আমি ভাৰত এৰি গুচি যাম কথাটো সক কেনেকুৱা ধৰণৰ আমাৰ যিটো গোপনীয়তা আমাৰ যিটো স্বাধীনতা এই স্বাধীনতা খৰ্ব কৰিবলৈ এসাম উঠি পৰি লাগিছে আৰু এসাম মানে কোন গম পাইছে আইন কোনে প্ৰণয়ন কৰে 2021 চনত এখন আইটি আইন আহিছিল আৰু সেই আইটি আইনৰ মতে আমাৰ কিছুমান ব্যক্তিগত যিবোৰ আমি হোৱাটছআপ বা এনেকুৱা ধৰণৰ মেছেজ কৰো সেই মেছেজৰ যিটো মানে গোপনীয়তা সেই গোপনীয়তাটো আমাৰ কোম্পানীবোৰে যিবোৰ আমাক প্ৰভাইড কৰে এনেকুৱা ধৰণৰ ডিজিটাল মানে মেছেজ কৰা এই কোম্পানীবোৰে আমাক সুৰক্ষিত কৰি ৰাখিব লাগিব আমাক কথা দিব লাগিব আমাক নিৰাপত্তা দি ৰাখিব লাগিব যে আমাৰ মেছেজসমূহ আমি কি কথা পাতো এই মেছেজসমূহ বাহিৰৰ মানুহে তৃতীয় নম্বৰ 3 নম্বৰ ব্যক্তিজনে গম পাব নালাগিব আৰু এটো হোৱাটছআপৰ লাইছো হোৱাটছআপৰ কথা কৈছো হোৱাটছআপে এটো ধৰি ৰাখিছে বৰ্তমান সময়লৈকে আমাৰ মেছেজসমূহ বেলেগক চাবলৈ দিয়া নাই কিন্তু সেই আইনখন 2021 চনত তেনেকৈ আছিল আৰু গতিকে হোৱাটছআপে ইয়াত আমাৰ হোৱাটছআপে কাম কৰি আছে ভাৰতবৰ্ষত আৰু এতিয়া হৈছে কি এখন সেই 2021 চনৰ যিখন আইটি আইন আছিল সেই আইনখন পুনৰীক্ষণ কৰিছে পুনৰ এখন চোৱাচিতা কৰি সেই আইনখন বদলাব বিচাৰিছে আৰু বদলি কৰি আমাৰ মেছেজবোৰ তৃতীয়
ব্যক্তি এজনে চাব বিচাৰিছে WhatsAppক কৈছে যে প্ৰয়োজন হলে আমাক দেখাব লাগিব হেখিনি মেছেজ কোনে কি কাৰ লগত কেনেকৈ কথা পাতিছে কিন্তু WhatsAppৰ কিছুমান নীতি নিয়ম আছে তেওঁলোকৰ নীতি নিৰ্দেশনা আছে তেওঁলোকৰ এখন সংবিধান আছে সেই নীতি নিয়মৰ মাজেদি তেওঁলোক চলিব লাগিব কাৰণ WhatsApp গোটেই বিশ্বত বৰ্তমান সময়ত কোপনি পুতিছে আৰু তেওঁলোক জনপ্ৰিয় হৈ পৰিছে আৰু এই যেটো গোপনীয়তা ভংগ কৰিবলৈ গৈ আছে আইটি আইন পুনৰীক্ষণৰ দ্বাৰা তেতিয়া হৈছে কি এই বিষয়টো গৈ উচ্চ ন্যায়ালয় পালেগৈ আৰু উচ্চ ন্যায়ালয় যেতিয়া পালে তাত কোৱা হৈছে যে বৰ্তমান যিখন গভৰ্ণমেণ্ট আছে এই গভৰ্ণমেণ্টখনে এই পুনৰীক্ষণ কৰি আইটি আইনখন অকনমান সংশোধন কৰি WhatsAppত কোনে কি কথা কোট কেনেকৈ পাতিছে এই কথাখিনি জানিবলৈ বিচাৰিছে অৰ্থাৎ আপোনাৰ যেটো ব্যক্তিগত স্বাধীনতা আপোনাৰ যেটো গোপনীয়তা সেই গোপনীয়তাটো ভংগ কৰিব বিচাৰিছে বৰ্তমান সময়ৰ গভৰ্ণমেণ্টখনে আৰু এই গভৰ্ণমেণ্টে এই গোপনীয়তা ভংগ কৰি তেওঁলোকৰ হয়তো কিবা স্বাৰ্থ আদায় কৰিব আমি নাজানো কিন্তু WhatsAppে সিধাকৈ কৈ দিছে উচ্চ ন্যায়ালয়ত যে আমি আমাৰ যেটো ইন টু ইনস্ক্ৰিপশন যেটো নিয়ম আছে অৰ্থাৎ মই দিয়া মেছেজটো আপোনালৈ যাব আৰু আপোনাৰ মেছেজটো আপোনাৰ আৰু মোৰ মাজত শেষ হ'ব তৃতীয়জন ব্যক্তিয়ে এটো নাপাব এটো যেটো নিয়ম আছে এই নিয়মটো আমি ভংগ কৰিব নোৱাৰো বুলি WhatsAppে অলৰেডি উচ্চ ন্যায়ালয়ত কৈ দিছে তেওঁলোকৰ অধিবক্তাই আৰু এই গোপনীয়তাটো ভংগ কৰাটো এটা বহুত ডাঙৰ কথা আৰু এই গোপনীয়তা ভংগ কৰিবৰ কাৰণে এখন আইন পুনৰীক্ষণ কৰি নতুনকৈ কিয় প্ৰস্তুত কৰিছে বা WhatsAppক কিয় প্ৰেছাৰ দিছে কি এনেকুৱা কথা আছে WhatsAppৰ মেছেজবোৰ আপুনি মই পতা কথাবোৰ কিয় চাব বিচাৰিছে গভৰ্ণমেণ্টে ভাবিছ গতিকে WhatsAppৰ কাৰণে এটো এটা ডাঙৰ প্ৰত্যাহ্বান বৰ্তমান সময়ত ভাৰতত অৱশ্যে WhatsApp ইমান এটা ডাঙৰ কোম্পানী এই কোম্পানীয়ে ভাৰতত ব্যৱসায় নকৰিলেও পৃথিৱীৰ বিভিন্ন কোণত তেওঁলোকে ব্যৱসায় কৰি আছে আৰু চলিয়ে থাকিব কিন্তু ভাৰতৰ পৰা গুছি যাব লোকচান কাৰ হ'ব হেখিনি কথা বেলেগ কিন্তু চাব WhatsAppত ভাৰতত যিখিনি মেছেজ আমি আদান প্ৰদান কৰো কোটি কোটি মেছেজ দিনটোত এই কোটি কোটি মেছেজৰ যেটো মানে ষ্টৰ হ'ব তেওঁলোকে দেখাব লাগিব ন যদি WhatsAppে মানি লয় আমি দেখাম 2021 চনৰ যিখন আইটি আইন আছিল সেই আইনখন পুনৰীক্ষণ কৰি যদি এটো আইনটো মানি লোৱা হয় WhatsAppে যদি মানি লয় তেনেহলে কোটি কোটি প্ৰতিদিনে কোটি কোটি হাজাৰ কোটি মেছেজ তেওঁলোকে সংৰক্ষণ কৰি থব লাগিব কেনেকুৱা এটা ষ্টৰেজ লাগিব ভাবিছ আৰু সেই ষ্টৰেজখিনি WhatsAppে এটো ৰাখিব লাগিব আৰু যেতিয়া গভৰ্ণমেণ্টে বিচাৰিব তেতিয়া সেই মেছেজখিনি তেওঁলোকক দেখাব লাগিব চাও কেনেকুৱা ধৰণৰ এটা কথা আৰু স্পষ্টভাৱে হেতু কাৰণে কৈ দিছে যে দৰকাৰ হলে WhatsApp ইণ্ডিয়াত নাথাকে আমি ইণ্ডিয়া এৰি গুছি যাম কথাটো ভাবিছেনে ইমান সহজ নহয় কিন্তু আপোনাৰ মোৰ ব্যক্তিগত স্বাধীনতা খৰ্ব কৰিবলৈ যোৱাটো আমি খালি দুখ পাইছো এটো হ'ব নালাগে যেটো আপোনাৰ আৰু মোৰ মাজত কি কথোপকথন হৈছে ইয়া আপোনাৰ আৰু মোৰ মাজৰ কথা ইয়াত তৃতীয়জন ব্যক্তিয়ে আহি জোৰ জবস্তি ফোৰ্স কৰি কি পাতিছে চাও ইয়া গুণ্ডাগিৰি নহয় জানো ইয়া খুব জোৰ জবস্তি কৰা কাম নহয় জানো বলপূৰ্বকভাৱে গতিকে বৰ্তমান সময়ত WhatsApp ভাৰতৰ পৰা যাবগৈ যদিহে 2021 চনৰ আইটি আইনখন পুনৰীক্ষণ কৰে অৰ্থাৎ পুনৰীক্ষণ কৰি হেই অধিকাৰটো দি দিয়ে যে WhatsAppত আপুনি মই পতা কথাখিনি বেলেগ এটা পাৰ্টিয়ে চাব পাৰিব হেখিনি ষ্টৰ কৰি থব WhatsAppে আৰু WhatsAppে স্পষ্ট কৰি উচ্চ ন্যায়ালয়ত কৈ দিছে দৰকাৰ হলে আমি ভাৰত এৰি গুছি যাম কিন্তু আমি ইন টু ইনস্ক্ৰিপশনৰ যেটো আমাৰ নিয়ম আছে এই নিয়ম আমি ভংগ কৰিব নোৱাৰো ঠিক আছে দিয়ক ভিডিওটো এটা সামৰিছো
অন্যটা দিনত অন্যটা ভিডিঅ' লৈ আকৌ আহিম বাই বাই